ওপৰৰ পৰা পানী এটপটপকৈ পৰি চব তলত পৰিছে দেখিলে তলত পৰিছোঁ। হে গাইজ কি খবৰ আপোনালোকৰ, আশা কৰোঁ আপোনালোক সকলোৱে ভাল হৈছে। আপোনালোকে চাব পাৰিছে মই আছোঁ বৰ্তমান মানে ক'ব গ'লে মই চিলিঙৰ ওপৰত আছোঁ। চিলিঙৰ ওপৰত নাই, চিলিঙৰ মানে এটা লেয়াৰৰ তলত আছোঁ। কিয় ওপৰত উঠিছোঁ আপোনালোকক মই দেখুৱাইছোঁ চাওক। তাৰমানে মই শুই আছিলোঁ, অলপ আগতে বিচনাত শুই আছিলোঁ, শুই থাকি ওপৰৰ ফালে মই চকু গ'ল মোৰ মানে আমাৰ যে এ চি বৰ্ডবিলাক যে আছে এই এ চি বৰ্ড আপোনালোকক মই দেখুৱাইছোঁ। এই সৌ চাওক তাতে দেখা পাইছে এইখিনিত চাওক মানে ওপৰৰ টিনৰ পানী পৰি সেমেকি গৈছে চাওক এ চি বৰ্ড। আচ্ছা এতিয়া কথাটো হ'ল ঘৰ বনোৱাৰ বেছি দিন হয় 2-3 বছৰমান হৈছে। 2-3 বছৰত ইমান ভাল টিন লগোৱাৰ পিছত যদি এনেকৈ পানী পৰি সেমেকি যায় দেন কিছুদিন গ'লে এইবিলাক মানে সেই পচি যাব নাই কওকচোন বাৰু, নিশ্চয় পচি যাব এই এ চি বৰ্ড। কাৰণ ইমান এইবিলাক হেভি নহয়, কাৰণ পানী পৰিলে পচি যাবই 100%। আপোনালোকক মই দেখুৱাইছোঁ ৰ'ব, মই আপোনালোকক দেখুৱাইছোঁ ওপৰত আন্ধাৰীয়া চাওক। এটা কাম কৰোঁ মই বেক কেমেৰাত আপোনালোকক মই দেখুৱাইছোঁ কাৰণ ওপৰত আন্ধাৰ। তাৰপিছত আপোনালোকক মই ঘটনাটো কৈ আছোঁ। ওপৰৰ পৰা পানী এটপটপকৈ পৰি চব তলত পৰিছে দেখিলে তলত পৰি একদম এইখিনি জিকি গৈছে। আৰু যেতিয়া এনেকৈ পৰি থাকিব নিশ্চয় এ চি বৰ্ড সেমেকি যাব। সেমেকি যোৱাৰ পিছত লাহে লাহে পচিব ধৰিব, এইবিলাক পচি যাব। কাৰণ এ চি বৰ্ড পানী পালেতো পচিব, এইবিলাক পানী পালে পচি যাব 100%। আৰু ওপৰত চাওক মই জুম কৰি দিছোঁ আপোনালোকক চাওক, তাতে পানী এটপটপকৈ পৰি আছে। তাৰমানে কেছটো কি হৈছে মানে আমাৰ ওচৰৰে ল'ৰা এজন মানে সি মিস্ত্ৰী কৰে। যেতিয়া আমি এই ঘৰটো বনাই আছিলোঁ আৰু বনোৱাৰ পিছত আমাৰ ওচৰৰে ল'ৰা এজনে সি মিস্ত্ৰী কৰে, কাঠৰ মিস্ত্ৰী। সি আহি মোক ক'লে যে মই টিন চিনবিলাক মই লগাম, গতিকে কামটো মোক দি। মই ভাবিলোঁ ওচৰৰে ল'ৰা দি দিলোঁ আৰু সি লগাইছে এইবিলাক টিন। আজি 2-2.5 বছৰমান হ'ল ধৰক ঘৰটো কমপ্লিট হোৱা। 2-2.5 বছৰতে এই যে পানী পৰা আৰম্ভ হৈছে। আপোনালোকে বাৰু কওকচোন এনেকৈ যদি পানী পৰি থাকে এ চি বৰ্ড বেয়া হ'বনে নাই, পচি যাবনে নাই কওকচোন। মানে আজিকালি কিছুমান এনেকুৱা মিস্ত্ৰী ওলাইছে মানে 2দিনমান অমুকত শিকি আহি পেলাই কয় বোলে মই এইখিনি কাম মই কৰি দিম, মোক কামটো দিব লাগে। মানে কিবাকৈ গজালি ওলাইছে মানে কিছুমান মিস্ত্ৰী এনেকুৱা আছে আমাৰ গাঁৱতে আছে। মানে কাম ভালকৈ শিকছি না শিকা নাই, আহি পেলাই ডাইৰেক্ট মানুহৰ কাম লয় আৰু যধে মধে মানে কাম কৰি দি যায় আৰু লাষ্টত মালিকে ভুক্তভোগী হয়। মানে এই যে গতিকে কি ক'ব, গতিকে মই এটা কথা আপোনালোকক কওঁ, যদি আপোনালোকে ঘৰ বনাই আছে ভাল মিস্ত্ৰীৰ অভিজ্ঞতা সম্পূৰ্ণ মিস্ত্ৰীৰ থ্ৰু দি আপোনালোকে কামখিনি সম্পূৰ্ণ কৰিব। কাৰণ যধে মধে যি টি মিস্ত্ৰীৰ থ্ৰু দি আপোনালোকে কাম নকৰিব। যদি অলপ পইচা কমত দিয়ে বোলে মই অলপ পইচা কমকৈ ল'ম বা মোক অলপ হাজিৰা কমকৈ দিলেও হ'ব, আপোনালোকে তেওঁলোকৰ কথাত কাণ নিদিব। কাৰণ অলপ পইচা কথা শুনি হয়তো আপোনালোকে দিব, লাষ্টত আপোনালোকৰ কামটো 1-2 বছৰতে বেয়া হৈ থাকিব। এতিয়া মই পস্তাই আছোঁ কাৰণ আমাৰ ঘৰৰ ওচৰৰে ল'ৰা, বেছি দূৰৰ নহয় ওচৰৰে ল'ৰা, সি মানে কাম কিবাকৈ শিকছি নে শিকা নাই, ডাইৰেক্ট আহি পেলাই মোক ক'লাক বোলে মই কাম কৰিম। এই কালাৰিং টিন যোনে লগাব নোৱাৰে, কিন্তু সেইবিলাক কিছুমান মই দেখিছোঁ কিছুমান মিস্ত্ৰীয়ে ড্ৰিল দি লগায়, স্ক্ৰুবিলাক ড্ৰিল দি লগায়। সি কি কৰিছে হাতুৰি দি কোবাই মাৰিছে, যাৰ কাৰণে আজি এই পৰিস্থিতি মোৰ এই টিনৰ। গতিকে মই এইটোৱে আপোনালোকক ক'ম, যাৰে তাৰে থ্ৰুতে আপোনালোকে টিন চিন নলগাব। যদি ভাল অভিজ্ঞতা নাথাকে মিস্ত্ৰী যেন নলগাব, ভাল অভিজ্ঞতা থকা মিস্ত্ৰীৰ থ্ৰু দিহে লগাব, নহ'লে মোৰ নিচিনা প্ৰব্লেম আপোনালোকৰ ফেচ কৰিব লগা হ'ব পাৰে। আজি মই ফেচ কৰি আছোঁ। এতিয়া কি হ'ব, লাহে লাহে পানী পৰি এটপটপকৈ পানী পৰি চব মানে পচি যাব মোৰ এই এ চি বৰ্ড। মানে কি ক'ম আৰু, নিদিলেও পাব বেয়া, দিলেও লাষ্টত এই প্ৰব্লেম। গতিকে এইটোৱে আছিলে, ভাবিলোঁ আপোনালোকৰ সৈতে মই শ্বেয়াৰ কৰোঁ, কথাখিনি শ্বেয়াৰ কৰোঁ। কথাখিনি মই যে ক'লোঁ আপোনালোকে বাৰু কি ভাবিলে কথাখিনি, মই উচিত কথা ক'লোঁনে? যদি উচিত কথা কৈছোঁ বা আপোনালোকৰ মতামতটো শ্বেয়াৰ কৰিবচোন কমেণ্ট বক্সত, তেতিয়া মই বুজি পাম যে মই কোৱা কথাখিনি কিমান পাৰ্চেণ্ট মই শুদ্ধ ক'লোঁ। কমেণ্ট কৰিব। বাই বাই, থেংক ইউ লাভ ইউ অল। ইয়াতে এণ্ড কৰিছোঁ ভিডিঅ'টো।